নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন, আৰু আজিৰ এই এডভাৰ্টাইজমেণ্টটো আহিছে অসমৰ PWD ডিপাৰ্টমেণ্টৰ পৰা, য'ত তেওঁলোকে কেইবাটান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টি চালে আপোনালোকে গম পাব কি কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা ইনফৰমেশ্যন পাই যাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন ৰিক্ৰুটমেণ্ট প্ৰচেছটো কণ্ডাক্ট কৰিব APSCৰ ফালৰ পৰা, আৰু যিটো পদৰ বাবে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে এছিষ্টেণ্ট আৰ্কিটেক্ট আণ্ডাৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড NH ডিপাৰ্টমেণ্ট। আৰু ইয়াত টোটেল 4টা পোষ্ট আছে, 2টা জেনেৰেলৰ, এটা OBCৰ আৰু এটা ST হিলছৰ বাবে। দৰমহা স্কেল 30,000ৰ পৰা 1,10,000, গ্ৰেড পে থাকিব 12,700 টকা। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ইন আৰ্কিটেকচাৰ, অৰ্থাৎ বেচেলাৰ ডিগ্ৰী ইন আৰ্কিটেকচাৰ ফ্ৰম ইণ্ডিয়ান অৰ ফৰেন ইউনিভাৰ্চিটি। বয়সৰ সীমা দি দিছে মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছ ফৰ জেনেৰেল, আৰু ৰিলেক্সেশ্যন থাকিব আপাৰ এজ লিমিট এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 24 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব 23 ফেব্ৰুৱাৰী। চ' যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে APSCৰ অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব পাৰিব। আবেদনৰ যিটো এপ্লিকেশ্যন ফি, জেনেৰেলৰ বাবে 297.20, OBCৰ বাবে 197 ৰুপিজ, আৰু SC ST BPL কেণ্ডিডেটছৰ বাবে 47 ৰুপিজকৈ। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেটৰ উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।